নমস্কাৰ স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট ৰেষ্টুৰেণ্টলৈ মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান অসমৰ অৰ্থনৈতিক কুৱেশ্যন এনচাৰ তোমালোকে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব ইয়াৰ আগত মই আছাম হিষ্ট্ৰীৰ 5টা পাৰ্ট দিছোঁ যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি আজি আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 1 আহোম যুগত অসমীয়া বেপাৰীয়ে মোগল ব্যৱসায়ীৰ পৰা পাট মুগাৰ কাপোৰ সলাই কি সংগ্ৰহ কৰিছিল উত্তৰ হ'ব নিমখ কুৱেশ্যন নম্বৰ 2 কোনজন আহোম স্বৰ্গদেৱৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল উত্তৰ শুক্লেনমুং গড়গয়া ৰজা 3 নম্বৰ গুণ্ড চাদ ৰস আদি বৈশিষ্ট্যৰ দিশৰ পৰা উন্নত মানৰ সুমথিৰা ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি স্বীকৃতি পোৱা অসমৰ জিলাখনৰ নাম কি উত্তৰ হ'ব তিনিচুকীয়া কুৱেশ্যন নম্বৰ 4 অসমৰ শিলঘাটত থকা মৰাপাট কলটো কেতিয়া স্থাপন কৰা হৈছিল উত্তৰ 1970 চনত 5 অসম কোনবিধ দ্ৰব্য উৎপাদনত ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য উত্তৰ মুগা কুৱেশ্যন নম্বৰ 6 অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো উত্তৰ হ'ব 37 নং ৰাষ্ট্ৰীয় ঘাইপথ কুৱেশ্যন নম্বৰ 7 অসমত কিমান চনত ৰেলপথ স্থাপন হৈছিল উত্তৰ হ'ব 1882 চনত কুৱেশ্যন নম্বৰ 8 অসমৰ ইতিহাসত সৰ্বপ্ৰথম স্থাপন হোৱা ৰেলপথটো ক'ৰ পৰা ক'লৈ স্থাপন কৰা হৈছিল উত্তৰ ডিব্ৰুগড় মাকুমৰ পৰা লেখাপানীলৈ কুৱেশ্যন নম্বৰ 9 অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে উত্তৰ হ'ব C.A. ব্ৰুছে কুৱেশ্যন নম্বৰ 10 অসমৰ প্ৰথম চাহ খেতিয়কজন কোন উত্তৰ হ'ব মণিৰাম দেৱান আজিৰ পাৰ্টত ইমানেই আছিল মই পাঁচটাকৈ পাৰ্ট দি থাকিম অৰ্থনীতি 5টাৰ পিছত মই জিঅ'গ্ৰাফিৰ 5টা দিম এনেদৰে তোমালোকক প্ৰায় মই 1500 কুৱেশ্যন এনচাৰ দিয়াৰ কাৰণে চেষ্টা কৰিম যাতে তোমালোকৰ হয় তাৰে আশা কৰি মই যে ইমান এটা শক্ত কৰিছোঁ নমস্কাৰ